কালি আমাৰ অসমৰ পবিত্ৰ বিধানসভা মজিয়াত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াক কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই শাৰীৰিকভাৱে যি অপদস্থ কৰিলে তাৰ প্ৰতিবাদত আজি আমি মাজুলী জিলা সমিতিও সেই ব্যক্তিজনক অনতি পলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু কংগ্ৰেছৰ সেই গুণ্ডামী আৰু অভদ্ৰামী অসমত নচলিব তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু অসমৰ ৰাইজে এই অপকৰ্মৰ যি ফল সেই ফল অসমৰ ৰাইজে দিবৰ কাৰণে কংগ্ৰেছ দলক প্ৰস্তুত হৈ আছে। এনেকুৱা নোহোৱা নোপোজা ঘটনা আমি কেতিয়াও দেখা নাছিলোঁ। আমি প্ৰথম দেখিলোঁ কংগ্ৰেছ দলৰ পৰা এই আক্ৰমণ হৈছে। ইয়াৰ প্ৰতি আক্ৰমণ কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি দল সদায় প্ৰস্তুত আছোঁ। গতিকে আমি প্ৰতি আক্ৰমণ জনাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। পবিত্ৰ সদনৰ মজিয়াত নুৰুল হুদা ডাঙৰীয়াকে প্ৰমুখ্য কৰি পূৰ্ব বংগমূলীয় যিসকল বিধায়কে আমাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ কৰিলে, সেই আক্ৰমণৰ প্ৰতিবাদ আজি সমগ্ৰ অসমৰ লগতে আমি মাজুলী জিলা জনজাতি মৰ্চাৰ উদ্যোগত আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আৰু ইয়াৰ পৰা পোনছাতে আমি উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ গৈ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ গৈ আমি মাননীয় অধ্যক্ষ মহোদয়লৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম। ইতিমধ্যে অনতি পলমে সেই পূৰ্ব বংগমূলীয় যিসকল বিধায়ক আছে সেই বিধায়কসমূহক বিধায়ক পদ খাৰিজ কৰিব লাগে। আৰু লগতে তেওঁলোকক আমি সকীয়াই দিছোঁ আগন্তুক আমাৰ যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি তেওঁলোকক ইয়াৰ প্ৰত্যুত্তৰ আমি নিৰ্বাচনত দিম। সেই পূৰ্ব বংগমূলীয় যিসমূহ বিধায়ক সেই বিধায়কসমূহৰ চৰ চাপৰিটো যাতে কোনো আস্থা নাথাকে তাৰ প্ৰতি আমি ইয়াৰ পৰা হুংকাৰ প্ৰদান কৰিছোঁ।